মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দ্বিতীয়টো অধ্যায়টিৰ নাম কি হৈ যোৱা আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি আৰু চকাৰ ব্যৱহাৰ। এই অধ্যায়টিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে এইখিনি ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে, গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে তোমালোকে চাই থাকিবা। লগতে মই তোমালোক এই পাঠটোৰ পৰা অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ বুজাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে, পৰীক্ষাত কেতিয়াবা দুই এটা কুৱেশ্যন বনাই দিয়ে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে গোটেইখিনি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। লগতে তোমালোক জনাব বিচাৰিছো যে যদিহে তোমালোকে এতিয়ালৈকে এই পাঠটো বুজাই দিয়া ভিডিঅ'টো তোমালোকে চোৱা নাই, তোমালোকে এবাৰ চাই ল'বা। ঠিক আছে, তেতিয়া কুৱেশ্যন আনসাৰখিনি কৰিলে ধুনীয়াকৈ তোমালোকে বুজি পাবা। এই কিতাপখন যদি তোমালোকে উলিয়াই লোৱা, তাত তোমালোকে 1 নম্বৰটো প্ৰশ্ন কি দিছিলে চাবা, একোটিকৈ সম্পূৰ্ণ বাক্যৰ উত্তৰ লিখা। অৰ্থাৎ কিতাপখনত আমাক কেইটা প্ৰশ্ন দিছে। ঠিক আছে, 1 নম্বৰত কি দিছিলে, একোটিকৈ বাক্যৰ উত্তৰ লিখা। ঠিক আছে, প্ৰথম প্ৰশ্নটো কি দিছিলে চোৱা, কৃষি বা খেতি কি হয়? কৃষি বা খেতি কি হয় সুধিছে, উত্তৰটো এনেদৰে লিখিবা যে মাটিত গছৰ বীজ বা গুটি গজিব পৰা প্ৰাকৃতিক গুণটোক মানুহে নিজৰ প্ৰয়োজন পূৰণ হোৱাকৈ ব্যৱহাৰ কৰা কাৰ্যটোকে কৃষি বা খেতি বোলা হয়। অৰ্থাৎ কি কৈছে চোৱা, মাটিত গছৰ বীজ বা গুটি গজিব পৰা প্ৰাকৃতিক যিটো গুণ, অৰ্থাৎ চাবাচোন আমি ধৰি লোৱা যিকোনো এটা ফল খালো, যেনে ধৰা আমি পকা আম এটা খালো, আমটো খাই আমৰ যিটো গুটি আছে হয়নে, এইটো যদি আমি মাটিত পুতি থৈ দিওঁ হয়নে, তাত যদি সাৰ পানী দিয়া হয় তেতিয়াহ'লে কি হ'ব, তাৰ পৰা এডাল গছ গজিব। গতিকে মাটিত গছৰ বীজ বা গুটি গজিব পৰা এই যিটো গুণ, এই যিটো প্ৰাকৃতিক গুণ মানুহে নিজৰ প্ৰয়োজন অনুসৰি পূৰণ হোৱাকৈ ব্যৱহাৰ কৰা যিটো কাৰ্য তাকেই কৃষি বা খেতি বুলি কোৱা হয়। এতিয়া চাবা নেক্সট প্ৰশ্নটো, অৰ্থাৎ 6 নম্বৰ প্ৰশ্নটো কি আছিলে চোৱা, প্ৰশ্নটো আছিল যে মানৱ সভ্যতাৰ কোনটো যুগত মানুহে অৰণ্য এৰি বসবাসৰ বাবে হ্ৰদ আৰু নদীৰ দাঁতি কাষৰীয়া সমতল অঞ্চললৈ আহে। আমাক সুধিছিল যে মানৱ সভ্যতাৰ কোনটো যুগত মানুহে অৰণ্য এৰি বসবাসৰ বাবে হ্ৰদ আৰু নদীৰ দাঁতি কাষৰীয়া সমতল অঞ্চললৈ আহে। সমতল অঞ্চল মানে কি হয় তোমালোকে জানি থোৱা, সমতল অঞ্চল মানে সমান হয়। ঠিক আছে, ওখ চাপৰ নাথাকে বেছি। ঠিক আছে, সমান হয়, য'ত খেতি বাতি কৰাটো সম্ভৱ, অৰ্থাৎ য'ত খেতি বাতি বেছি ভাল হয়, পানীৰো কোনো ধৰণৰ অসুবিধা নহয়। আগৰ দিনত মানুহে কি কৰিছিল, মই পাঠটো বুজাই দিবলৈ তোমালোক কৈছিলো যে আগৰ দিনত মানুহে কি কৰিছিল, খাদ্যৰ সন্ধানত হওক বা বাসস্থানৰ বিচাৰি হওক কি কৰিছিল, মানুহে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল হয়নে। গতিকে লাহে লাহে কি হ'ল, মানুহখিনিয়ে খেতি বাতি কৰিব জনা হ'ল, আৰু খেতি বাতি কৰিবলৈ জনা হোৱাৰ পিছতে মানুহখিনিয়ে হ্ৰদ আৰু নদীৰ যিবোৰ দাঁতি কাষৰীয়া অঞ্চল আছে সেই অঞ্চললৈ আহিছিল। কিহৰ কাৰণে আহিছিল, কাৰণ হ্ৰদ আৰু নদীৰ যিবোৰ দাঁতি কাষৰীয়া অঞ্চল আছে সেইবোৰ কি হয়, তাত কি থাকে, পলসুৱা মাটি থাকে, আৰু পলসুৱা মাটিত কি হয়, খেতি বাতি ভাল হয়। আৰু মানুহখিনিয়ে লাহে লাহে গম পাইছিল যে খেতি বাতি কৰিব লাগে হয়নে। খেতি বাতি কৰিব যেতিয়া জনা হ'ল তেতিয়া লাহে লাহে তেওঁলোকক পানীৰ প্ৰয়োজন। আজিকালি যেনেকে দমকল আছে হয়নে, পানীৰ কাৰণে বা কুঁৱা আছে, আগতে তেনেকুৱা নাছিলে। গতিকে সেইকাৰণে মানুহে যিহেতু খেতি বাতি কৰিলে পানীৰ প্ৰয়োজন হয় বা নিজৰ খাবলৈকো পানীৰ প্ৰয়োজন হয়, তো সেইকাৰণে মানুহে হ্ৰদ আৰু নদীৰ যিবোৰ দাঁতি কাষৰীয়া সমতল অঞ্চল আছিল তালৈকে আহিছিল। কোনটো যুগত আহিছিল এইটোৱে সুধিছে, এই যুগটোৰ নাম হৈছে নৱপ্ৰস্তৰ যুগ। ঠিক আছে, এতিয়া নেক্সট চাবা গ নম্বৰ প্ৰশ্নটো কি আছিলে চোৱাচোন, প্ৰশ্নটো আছিল যে কৃষি কাৰ্যৰ আৰম্ভণি অৱস্থাত মানুহে মাটি চহাবলৈ কি কি সামগ্ৰী ব্যৱহাৰ কৰিছিল। আজিকালি যেনেকে মাটি চহাবলৈ হয় নে, ইয়াৰ আগত কি কৰিছিল, নাঙল ব্যৱহাৰ কৰিছিল মানুহখিনি হয়নে। বৰ্তমান কি ব্যৱহাৰ কৰে, ট্ৰেক্টৰ ব্যৱহাৰ কৰে হয়নে মাটি চহাবৰ কাৰণে। কিন্তু যেতিয়া মানুহখিনিয়ে লাহে লাহে খেতি কৰিব জানিছিলে হয়নে, যে খেতি যে কৰিব লাগে সেইটো জানিছিল, বা খেতি বাতি কৰিবৰ কাৰণে যে খেতিত পানী লাগে, পলসুৱা মাটি লাগে হয়নে, বা আন জীৱ জন্তুৰ পৰা খেতিখিনি ৰক্ষা কৰিব লাগে, সেই বস্তুবোৰ লাহে লাহে মানুহে জানিছিল। গতিকে যেতিয়া আৰম্ভণি অৱস্থাত মানুহে লাহে লাহে খেতি কৰিবলৈ শিকিছিলে তেতিয়া কি কি সামগ্ৰী ব্যৱহাৰ কৰিছিল সুধিছে। কৃষি কাৰ্যৰ আৰম্ভণি অৱস্থাত মানুহে মাটি চহাবলৈ, মাটি কিহৰ কাৰণে চহায়, এতিয়া মাটি কিহৰ কাৰণে চহায় জানানে, যাতে মাটিখিনি কোমল হয়। কাৰণ কোমল মাটিত কি হয়, গছৰ শিপা অতি সহজতে তললৈ যাব পাৰে, ফলত গছডালৰ বৃদ্ধি ভাল হয়, আৰু গছডালৰ যেতিয়া বৃদ্ধি ভাল হয় তেতিয়া কি হয়, তাৰ পৰা অতি সহজতে ফচল পোৱা যায়। ঠিক আছে, গতিকে মাটি চহাবলৈ শিলৰ বিভিন্ন ধৰণৰ সঁজুলি তেওঁলোকে বনাই লৈছিল। ঠিক আছে, যিহেতু শিল সহজতে পোৱা আছিল, সকলোতে শিল পোৱা গৈছিল, গতিকে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল। গছৰ যিবোৰ ডাল আছিল সেই ডালবোৰ ব্যৱহাৰ কৰিছিল। জন্তুৰ যিবোৰ শিং আছিল, অৰ্থাৎ মানুহখিনি কি কৰিছিল, জীৱ জন্তুবিলাক চিকাৰ কৰিছিলে নহয়, গতিকে জন্তুৰ যিবিলাক ডাঙৰ ডাঙৰ শিং আছিলে সেই শিংবিলাক ব্যৱহাৰ কৰিছিল।
ডাঙৰ ডাঙৰ জন্তুৰ হাড়বিলাক ব্যৱহাৰ কৰিছিল মাটি চহাবৰ কাৰণ মাটিখিনি কোমল কৰিবৰ কাৰণে অৰ্থাৎ ইয়াৰ পৰা আমি কি গম পালো যে আৰম্ভণি অৱস্থাত খেতি কৰোঁতে মানুহখিনি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল ঠিক আছে এতিয়া নেক্সট চাবা খ নম্বৰটো প্ৰশ্নটো কি আছিল কেতিয়া আৰু ক'ত পোন প্ৰথমে নাঙলৰ উদ্ভাৱন হৈছিল কি সুধিছে চোৱা কেতিয়া আৰু ক'ত পোন প্ৰথমে নাঙলৰ উদ্ভাৱন হৈছিল আমাক সুধিছে আমি এনসাৰটো এনেধৰণে লিখিব পাৰো যে ইতিহাসবিদসকলৰ মতে খ্ৰীষ্টপূৰ্ব 4000 চনত মেছোপটেমিয়াত পোন প্ৰথমে নাঙলৰ উদ্ভাৱন হৈছিল ইতিহাসবিদসকলৰ মতে অৰ্থাৎ এতিয়া চোৱা কেতিয়া আৰু ক'ত পোন প্ৰথমে নাঙলৰ উদ্ভাৱন হৈছিল আমি নাজানো হয়নে এই সময়ৰ কথা গতিকে আমি কাৰ কথা বিশ্বাস কৰিব লাগিব যিসকল ইতিহাসবিদ আছে অৰ্থাৎ যিসকল মানুহে ইতিহাসৰ বিষয়ে গভীৰ অধ্যয়ন কৰিছে হয়নে বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰিছে তেওঁলোকৰ মতে খ্ৰীষ্টপূৰ্ব 4000 চনত মেছোপটেমিয়াত পোন প্ৰথমে নাঙলৰ উদ্ভাৱন হৈছিল নাঙল জানাই নহয় কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট চাবা 9 নম্বৰ প্ৰশ্নটো কি আছিল চোৱাচোন প্ৰশ্নটো আছিল যে কিমান খ্ৰীষ্টাব্দৰ পৰা সঁজুলিৰ দ্বাৰা কৃষি কাৰ্য আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে কিমান খ্ৰীষ্টাব্দৰ পৰা সঁজুলিৰ দ্বাৰা কৃষি কাৰ্য আৰম্ভ হোৱা বুলি অনুমান কৰা হৈছে সুধিছে লিখিবা এনেধৰণে যে প্ৰায় খ্ৰীষ্টপূৰ্ব 9000 বছৰ মানৰ পৰা সঁজুলিৰ দ্বাৰা কৃষি কাৰ্য আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে নেক্সট চাবা প্ৰথম 6 নম্বৰ প্ৰশ্নটো কি আছিল চোৱা প্ৰশ্নটো আছিল যে কিমান খ্ৰীষ্টাব্দৰ পৰা গৰু ম'হ আদি জন্তু পোহ পালন কৰা হৈছিল বুলি কোৱা হয় কিমান খ্ৰীষ্টাব্দৰ পৰা গৰু ম'হ আদি যিবোৰ জন্তু আছে সেই জন্তুবোৰ পোহ পালন কৰা হৈছিল বুলি কোৱা হয় সুধিছে যে লিখিবা এনেধৰণে যে প্ৰায় খ্ৰীষ্টপূৰ্ব 6000 বছৰ মানৰ পৰা গৰু ম'হ আদি জন্তু পোহ পালন কৰা হৈছিল বুলি কোৱা হয় এই চোৱা গৰু ম'হ আদিবোৰ জন্তু কি পোহ পালন কৰিছিল এইটো তোমালোকে জানি থোৱা আগতে যেতিয়া ধৰা খেতি-বাতি কৰিছিল হয়নে খেতি-বাতি কৰিলে মাটি চহাবলৈ হওক বা যেতিয়া খেতিখিনি ধৰা এতিয়া যেনেকৈ ধানখিনি চপোৱাৰ সময়ত কি কৰে ট্ৰেক্টৰৰ সহায়ত বা ঠেলাৰ সহায়ত মানে কি কৰে ভঁৰাললৈ আনে অৰ্থাৎ ঘৰলৈকে লৈ আহে সেই সময়তো মানুহখিনি মাটিবিলাক চহাবৰ কাৰণে বা যেতিয়া সেই ফচলখিনি তাৰ পৰা আনিব পৰা হয় সেই আনিবৰ কাৰণে বা বিভিন্ন বস্তু কঢ়িবৰ কাৰণে তেওঁলোকক বিভিন্ন ধৰণৰ বস্তুৰ প্ৰয়োজন হৈছিল সেইকাৰণে তেওঁলোকে গৰু ম'হ আদিবোৰ ব্যৱহাৰ কৰিছিল আৰু সেই গৰুৰে কি কৰিছিল তেওঁলোকে হাল বোৱাইছিলে আগৰ দিনত ঠিক আছে তাৰ পিছত সেই বস্তুবোৰ কঢ়িয়াৰ কাৰণে গৰু ম'হ আদিবোৰ ব্যৱহাৰ কৰিছিল বা আগৰ দিনত গৰুৰ গাড়ী আছিল অৰ্থাৎ গৰুৰ এতিয়া যেনেকৈ ঠেলা আছে তেনেকুৱা ধৰণে গৰুৰ এনেকুৱা ধৰণে পিঠিত বান্ধি দিছিলে দিয়াৰ পিছত গৰুটোৱে সেইখিনি টানি লৈ গৈছিল গতিকে গৰুৰ গাড়ী ম'হৰ গাড়ী বুলি কোৱা হয় ঠিক আছে সেইকাৰণে মানুহে কি কৰিছিল এই জন্তুবিলাক পালন কৰিছিলে নেক্সট চাবা নেক্সট প্ৰশ্নটো আছিল কেতিয়া আৰু কোন দেশত খেতি কৰা কামটো আৰম্ভ হৈছিল কি সুধিছে চোৱা কেতিয়া আৰু কোন দেশত খেতি কৰা কামটো আৰম্ভ হৈছিল সুধিছে এনেধৰণে লিখিবা যে ধান খেতি প্ৰথম আৰম্ভ হৈছিল খ্ৰীষ্টপূৰ্ব 500 বছৰ আগতে চীন দেশত এইটো মনত ৰাখিবা পৰীক্ষাত আহিব পাৰে ধান খেতি প্ৰথম আৰম্ভণি ক'ত হৈছিলে ধান খেতি প্ৰথমতে আৰম্ভ হৈছিল খ্ৰীষ্টপূৰ্ব 500 বছৰৰ আগতে চীন দেশত আৰম্ভণি হৈছিল ইয়াৰ উপৰিও পোন প্ৰথমে খেতি আৰম্ভ হোৱা পৃথিৱীৰ আন ঠাইসমূহ হৈছে সিৰিয়া পেলেষ্টাইন আৰু বেলুচিস্তান ঠিক আছে চীন দেশৰ উপৰিও সিৰিয়া পেলেষ্টাইন বেলুচিস্তান আদি ঠাইতো খেতিৰ আৰম্ভণি হৈছিল নেক্সট চাবা 2 নম্বৰত কি দিছে শুদ্ধ নে অশুদ্ধ লিখিবলৈ দিছে অৰ্থাৎ কেইটা বাক্য দিছে আমাক এই বাক্যকেইটা শুদ্ধ নে অশুদ্ধ আমাক সুধিছে চোৱা ক নম্বৰটো কি দিছে সঁজুলিৰ ব্যৱহাৰ মানৱ সভ্যতাৰ উন্নতিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা নহয় বুলি কৈছে কিছা সঁজুলিৰ ব্যৱহাৰ মানৱ সভ্যতাৰ উন্নতিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা নহয় বুলি কৈছে এতিয়া চোৱা যেতিয়া মানুহে সঁজুলি ব্যৱহাৰ কৰিবলৈ জনা হ'ল হয়নে তেতিয়া কি হ'ল মানৱ সভ্যতাৰ আৰু বেছি কি হৈ গ'ল উন্নতিৰ দিশে মানুহখিনি আগবাঢ়ি গ'ল কাৰণ লাহে লাহে মানুহখিনি খেতি-বাতি কৰিব পৰা হ'ল খেতি-বাতি কৰিব পৰা হোৱাৰ পিছতহে তেওঁলোকে বিভিন্ন ধৰণৰ নজনা কথাবোৰ জানিবলৈ ধৰিলে যেনে খেতিখিনি হোৱাৰ পিছত আমি সেইখিনি কেনেকৈ সংৰক্ষণ কৰিব লাগে হয়নে গৰু ম'হ পুহিব লাগে গৰু ম'হৰ গাখীৰ খাব পাৰি বা এনেকুৱা ধৰণৰ বিভিন্ন কথা তেওঁলোকে জনা হ'ল কাৰণ আগতে কি আছিলে যেতিয়া খাদ্য তেওঁলোকে বিচাৰি ফুৰিব লগা হৈছিল ৰাতিপুৱা তেওঁলোকে কৰিছিল দল বান্ধি খাদ্য বিচাৰি গৈছিল আৰু গধূলি হ'লে সকলোৱে মিলিজুলি একেলগে খাইছিল অৰ্থাৎ তেওঁলোকে আন ধৰণৰ যিবোৰ চিন্তা চৰ্চা আছিল সেইবোৰ কৰিবলৈ টাইম পোৱা নাছিল কিন্তু যেতিয়াই তেওঁলোকে সঁজুলিৰ ব্যৱহাৰ জনা হ'ল অৰ্থাৎ খেতি-বাতি কৰিব ভালদৰে জনা হ'ল সঁজুলিৰ সহায়ত হয়নে তেতিয়া খাদ্য শস্যৰ কি হ'ল অধিক উৎপাদন হোৱাৰ পিছত তেওঁলোকে চিন্তা চৰ্চা কৰিবলৈ বহুতখিনি সময় পোৱা হ'ল সেইটোকে কৈছে গতিকে যিহেতু গুৰুত্বপূৰ্ণ কথা নহয় বুলি কৈছে কি হ'ব অশুদ্ধ হ'ব
এতিয়া চাবা খ নম্বৰটো কি দিছে চোৱা খ নম্বৰটো দিছিল যে মাটিৰ বুকুত গছ-গছনি অৰ্থাৎ উদ্ভিদ গজা কথাটো এটা কৃত্ৰিম কথা তে মাটিৰ বুকুত গছ-গছনি অৰ্থাৎ উদ্ভিদ গজাটো এটা কৃত্ৰিম কথা বুলি কৈছে এটো কৃত্ৰিম হয় জানো কৃত্ৰিম কথা নহয় এটো প্ৰাকৃতিক হয় হয়নে প্ৰাকৃতিকভাৱে মাটিৰ বুকুত গছ-গছনি অৰ্থাৎ উদ্ভিদবিলাক গছে গতিকে এটো শুদ্ধ হ'ব অশুদ্ধ হ'ব ঠিক আছে কাৰণ এটো কৃত্ৰিম বুলি দিছে নহয় ঠিক আছে সেইকাৰণে কি হ'ব অশুদ্ধ হ'ব গ নম্বৰটো চোৱা এতিয়া গ নম্বৰত আমাক দিছিল যে কৃষি কাৰ্যত যন্ত্ৰক ব্যৱহাৰ কৰা কামটো বহু পিছতহে আৰম্ভ হয় কৃষি কাৰ্যত যন্ত্ৰক ব্যৱহাৰ কৰা কামটো কি বুলি কৈছে চোৱা বহু পিছতহে আৰম্ভ হয় বুলি কৈছে এটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব এটো শুদ্ধ কাৰণ কৃষি কাৰ্যত যন্ত্ৰ ব্যৱহাৰ কৰিব মানুহখিনি নাজানিছিল যে যন্ত্ৰৰ সহায়ত কৃষি কাৰ্যত কৰিব পৰা যাৰ যন্ত্ৰবিলাকেও যে খেতিবাতিত সহায় কৰিব পাৰে সেই বস্তুটো মানুহখিনিয়ে জনা নাছিল তেওঁলোকে বহু পিছতহে তেওঁলোকে এইটো জানিছিল আৰু তেতিয়াৰ পৰা তেওঁলোকে যন্ত্ৰক কৃষি কাৰ্যত ব্যৱহাৰ কৰিছিল ঠিক আছে গতিকে এইটো কি হ'ব শুদ্ধ হ'ব নেক্সট গাঁৱৰ উৎপত্তিৰ লগে লগে আদিম মানুহৰ জীৱন সুসংগঠিত হৈ পৰিল এটো কি হ'ব চোৱা এটো শুদ্ধ হ'ব কিহৰ কাৰণে শুদ্ধ হ'ব কাৰণ গাঁৱৰ উৎপত্তিৰ লগে লগে গাঁও কেনেকৈ উৎপত্তি হ'ল আগৰ দিনত মানুহে কি কৰিছিল হাবি বনে ঘূৰি ফুৰিছিল হয়নে খাদ্যৰ সন্ধানত বাসস্থানৰ সন্ধানত আৰু বিভিন্ন কাৰণত তেওঁলোকে কৰিছিল এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল লাহে লাহে তেওঁলোকে যেতিয়া তেওঁলোকে খেতি-বাতি কৰিবলৈ জনা হ'ল অৰ্থাৎ কেতিয়াবা ধৰা ফলটো খোৱাৰ পিছত সেই গুটিবিলাক পেলাই দিলে তেওঁলোকে গছ গজা দেখিবলৈ পালে হয়নে গতিকে লাহে লাহে তেওঁলোকে কি জনা হ'ল যে গুটিৰ পৰা যে গছ হয় সেইটো জানিলে হয়নে জুইৰ আৱিষ্কাৰৰ কথা জানিলে তাৰ পিছত লাহে লাহে তেনেকৈ খেতি-বাতি যে কৰিব পাৰি সেই বস্তু তেওঁলোকে জনা হ'ল আৰু যেতিয়া খেতি-বাতি কৰিব জনা হ'ল তেতিয়া সেই খেতিখিনি চোৱা চিতা কৰিবৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব এটা নিৰ্দিষ্ট ঠাইত তেওঁলোকে থাকিব লাগিব হয়নে কেনেকুৱা ধৰণৰ ঠাই বিচাৰি লৈছিল নদী কাষৰীয়া যিবোৰ অঞ্চল আছিল তেনেকুৱা ধৰণৰ ঠাইবোৰ তেওঁলোকে বিচাৰি লৈছিল আৰু তেনেবোৰ ঠাইত কি হৈছিল তেনেবোৰ ঠাইত খেতি কি হৈছিল বহুত বেছি ভাল হৈছিল কাৰণ পলসুৱা মাটি আছিল লগত এটা পানীৰ অভাৱ নহৈছিল ঠিক আছে কিহৰ কাৰণে কাৰণ ওচৰতে যেহেতু নদী কাষৰীয়া অঞ্চল নদীৰ পৰা পানী আনি গছৰ গুৰিত দিব পাৰিছিলে গতিকে এনেকৈ যেতিয়া তেওঁলোকে সেই খাদ্য শস্য তেওঁলোকে আৰু খেতি-বাতি কৰিবলৈ তেওঁলোকে যেতিয়া জনা হ'ল তেতিয়াই তেওঁলোকে সেইখিনি ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে এঠাইত কি কৰিলে ঘৰ বান্ধি থাকিবলৈ ললে ঠিক আছে এনেকৈ ঘৰ বান্ধি থকাৰ ফলত কি হ'ল লাহে লাহে বহু এইবোৰ লগ লাগি এখন গাঁৱৰ উৎপত্তি হ'ল আৰু গাঁৱৰ উৎপত্তি হোৱাৰ পিছতে আদিম যিবোৰ মানুহ আছে তেওঁলোকৰ জীৱনটো সুসংগঠিত হৈ পৰিছিলে এতিয়া নেক্সট চাবা কুমাৰৰ চাকত লো পিতল ইত্যাদি ধাতুৰ বাচন বৰ্তন আৰু সঁজুলি তৈয়াৰ কৰা হয় কুমাৰৰ চাকত কি বুলি কৈছে লো পিতল ইত্যাদি ধাতুৰ যিবোৰ বাচন বৰ্তন আছে আৰু সঁজুলি আছে সেইবোৰ তৈয়াৰ কৰা হয় বুলি কৈছে তে কুমাৰ কাক কয় সেইটো জানিব লাগিব কুমাৰ কি কৰে মাটিৰ বাচন গঢ়োতাজনক কি বুলি কয় কুমাৰ বুলি কয় তোমালোকে অসমীয়াত পাইছা হয়নে এটা শব্দ প্ৰকাশ কৰা পৰীক্ষাত আহে নহয় গতিকে কুমাৰৰ চাকত কি বুলি কৈছে লো পিতল ইত্যাদি ধাতুৰ যিবোৰ বাচন বৰ্তন আৰু সঁজুলি তৈয়াৰ কৰা হয় বুলি কৈছে হয় জানো নিশ্চয় নহয় কুমাৰৰ চাকত কেনেকুৱা মাটিৰ যিবোৰ বাচন আছে হয়নে যেনে মাটিৰ কলহ হয়নে এনেকুৱা ধৰণৰ বস্তুবোৰ কি কৰা হয় তৈয়াৰ কৰা হয় ইয়াত যেহেতু লো পিতল বুলি আছে এটো কি হ'ব অশুদ্ধ হ'ব এতিয়া চাবা 3 নম্বৰটো 3 নম্বৰত দিছিল যথাযথভাৱে উত্তৰবিলাক লিখিবলৈ দিছিল এতিয়া চোৱা 3 নম্বৰটো পঢ়িয়াৰ আৰম্ভণিতে মই তোমাক জনাব বিচাৰিছো যে 3 নম্বৰ যিকেইটা প্ৰশ্নৰ উত্তৰ আছে একেবাৰে মই ছুটি কৰি দিছো ঠিক আছে যদি তোমাক দীঘলীয়াকৈ লাগে তোমালোকে আমাক জনাবলৈ নাপাহৰিবা আমি দীঘলীয়াকৈ তোমালোক আনসাৰখিনি দিবলৈ চেষ্টা কৰিম ইয়াৰে সম্পূৰ্ণ ভিডিওটো পিডিএফৰ সৈতে আমাৰ এপত পাবা যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা অধিক জানিবৰ বাবে আমাৰ WhatsApp নম্বৰ ডেসক্ৰিপচনত দি থোৱা আছে WhatsAppত তোমালোকে মেছেজ কৰি আমাক সুধিবলৈ পাৰিবা